শংকৰজ্যোতি বৰুৱাৰ গ্ৰেপ্তাৰে ললে নতুন মোৰ আৰু তেওঁলোকৰ এটো আছিল পূৰ্ব পৰিকল্পিত টকা ঘটাৰ এখন নাটক আৰু মই কিয় কলো নাটক বুলি সকলোখিনি কম তাৰ আগতেতো মই কৈ লব লাগিব নহয় জানো বাৰু নমস্কাৰ জনাইছো সকলো বন্ধু বান্ধৱীকে আৰু আৰম্ভ কৰিছো অন্য এটি নতুন ভিডিঅ আৰু একিদিন আপোনালোকক মই এটোৰ ওপৰত কিছুমান ভিডিঅ বনাই আছিলো আৰু তাতে কিছুমান মানে আমাৰ অসমীয়া লৰা কিছুমান দে যিবিলাকে নেকি প্ৰকৃততে অসমৰ মানে আমাৰ অসমীয়াৰ হৈ মাত মাতে তেওঁলোকে এবিলাক কিছুমান কথা মানে সালবাজি এবিলাক বুজি নাপায় আৰু তাতে তেওঁলোকে আবেগিক হৈ পেলে তেওঁলোকৰ লগত সহযোগিতা কৰে কিন্তু তেওঁলোকক মানে কি কৰে তেওঁলোকৰ কান্ধত মানে হেৰি বন্দুক থৈ এওঁলোকে ফুটাবলৈ যত্ন কৰে আৰু এখন আছিল এখন নাটক আৰু পূৰ্ব পৰিকল্পিত বুলি কৈছো কিয় জানেনে এওঁলোকে এখন জানি বুজিয়ে হেতু কৰিছে আৰু ইয়াৰ আগতেও তেওঁলোকে সেই তেল ডিপুটোত কিমান কি কৰিছিলে আৰু সেই তেল ডিপুটোত যে অকল বিহাৰী মানুহ আছিল তেনেকুৱা নহয় তাত বহুত কৰ্মচাৰী আছিল আমাৰ অসমীয়া যুৱক যুৱতী বুলি বাৰু বাদে হেই কৈছো যুৱকৰ কথাকে কৈ দিলো গতিকে আপোনালোকৰ মাজলে মই সকলোখিনি তথ্য দাঙি ধৰিম আৰু মই কৈ থাকো সদায় এবিলাক কি জানে যিমানে দল সংগঠন নাথাকক যিমানে জি নাথাকক কিছুমান দল সংগঠন এনেকুৱা আছে নিজৰ পকেট গৰম কৰিবলৈ আৰু কিছুমান দল সংগঠন চিঞৰি মৰিছে জাতিটোৰ হকে আৰু আপোনালোকে নিজে ককচোন জাতিটোৰ হকে মাতমতাৰ হৈ আপোনালোক আগবাঢ়িব নে নিজৰ পকেট গৰম কৰা বিলাকৰ হৈ পেলাই আপোনালোকে মাত মাতিব মই কিন্তু কি জানে জুনে নহক বিহাৰী হক বঙালী হক জুনে নহক কি নিজে যদি কৰ্ম কৰি খাই আছে তাত আমাৰ অসমীয়া হলেও আমি তাত দাদাগিৰি দেখুৱা তাত অধিকাৰ নাই কিয় অসমীয়া মানুহে যে কৰি খাব নোৱাৰে সেই বিহাৰী বঙালী সেইবিলাকে যে বাহিৰৰ পৰা আহি ইয়াত কৰি খাব পাৰে তাৰ হেৰিটো কি কাৰণটো কি আৰু এতিয়া ইখনৰ পিছত সিখন এফআইআৰ দিছে কিমান কি হেৰি কৈছে তেওঁক জানো গ্ৰেপ্তাৰ কৰিব পাৰিছে নাই পৰা আৰু কিয় জানেনে নাই আৰু এতিয়া আৰু এটা কথা কৈ দিও মই ভিডিঅটো দিয়াৰ আগতে আপোনালোকক আৰু এটা কথা কওঁ এতিয়া যি সেই তেল ডিপুৰ সেই ছোৱালীজনী যুৱতীজনী যিজনীয়ে নেকি মানে ভিডিঅ' বনাইছিলে বা তেওঁ কথাখিনি কৈছিলে ফ্ৰীকে খোৱা অসমীয়া জাত বুলি কৈছিলে অসমীয়া জাত বুলি কোৱা নাই আচলতে ফ্ৰীকে খোৱা সেই দালাল কিটা কথাহে কৈছিলে সবকে কোৱা নাই আৰু এটো মানে কিছুমান এনেকুৱা কৈছে তেওঁলোকে এটো মানে হেডিলে গৈছে মানে নিজৰ জাতিৰ ভিতৰতে মানে কি কৈছে হিন্দু বঙালী হেখন কৰি পেলাই মানে কাজিয়াখন লগাবলৈ বিচাৰিছে তেওঁলোকৰ মুনাফা আদায় কৰিব কাৰণে আৰু তেল ডিপুটোৰ ওপৰত তেওঁলোকে মোটা অংক লবৰ কাৰণে আৰু তাৰটো প্ৰমাণটো আছেই নথকা নহয় কিন্তু সেই ছোৱালীজনী হক বা সেজন বাপেকে নেকি মানে মালিকজনেই নেকি সেই মালিকজনক একদম সুন্দৰকৈ মানে যেতিয়া সেই নিউজটো কালি হেৰি হৈ গ'ল মানে ফাকাছ হৈ গ'ল মিডিয়াৰ আগত কৈ দিলে তেতিয়া কি কৰিছে সেই বৃদ্ধ মানুহজনক একদম ধুনীয়াকে বনাই আনিছে আনি পেলাই ক'বলৈ দিছে যে এনেকেহে আমাক এনেকে কৰা নাই তেনেকে কৰা নাই ক বুলি কৈছে আৰু সেই মানুহজনে তেনেকে কৈছে কিন্তু যিমানে যি নকৰক যিমানে চিল নকৰক যিমানে যি নকৰক সেই মানুহ ঘৰৰে সেই মানে হেইটো হ'ব তেল ডিপুটো হ'বগে যিমানে চিঞৰ বাখৰ নকৰক আৰু তেওঁলোকে এতিয়া কি কৰিব জানেনে টকা ল'ব আৰু ইয়াৰ আগতেও মই কৈছো কি তেওঁলোকে টকাৰ ধান্দাতে এখন কৰিছিল আৰু শংকৰজ্যোতি বৰুৱাই হলেও মানে এখন নাটক ৰচনা কৰিছিলে আৰু তেওঁলোকৰ এটো এটা চক্ৰই আছে টকা ঘটাৰ এটো এটা তেহেতৰ বাহানা ইতিমধ্যে তেওঁ কেবাখনো বাগানৰ লগতো এইবিলাক জড়িত আছে আপোনালোকে যে নিউজ বিলাক চাই তাৰ তলত কিছুমান কমেন্ট চাবচোন আৰু তাত স্পষ্টকৈ লিখা আছে শংকৰজ্যোতি মানে দুৰ্নীতি কুকীৰ্তিৰ কথা এখিনি আছিল আৰু আপোনালোকৰ মাজলে মই যে কৈছো যে এটো তেওঁলোকৰ মনে খজা কাহিনী আছিল হয় না নহয় আপোনালোকে নিজে চাওক আৰু যোনখিনি প্ৰকৃত অসমীয়া হয় তেওঁলোকে নিজে লাজ পাব আৰু মোক বেয়াকে কমেন্ট কৰিলে কি হ'ব যিখিনি হয় হেতুহে কৈছো কিন্তু ভিডিঅটো অকমান দীঘলীয়া হ'ব আৰু যদি কাবাৰ ইচ্ছা নাথাকে নাচাবও পাৰে তাত মোৰ আপত্তি নাই কিন্তু যোনে মোৰ ভিডিঅ' চাই ভাল পায় তেওঁলোকৰ কাৰণেহে মই ভিডিঅ'টো আগবঢ়ালো গতিকে চাই লওক ভিডিঅ'টো মই সংবাদ মেলখন পাতিবলৈ মানে আগবাঢ়ি আহিলোঁ আপোনালোকে গম পাইছে যোৱা 14 তাৰিখে বিএনচি পেট্ৰল পাম্পত যিটো ঘটনা আপোনাৰ সংঘটিত হ'ল সেইটো আপোনালোক সকলোৱে জ্ঞাত ইয়াত আপোনাৰ বিশেষ কোনো ক'বলগীয়া নাই যিহেতু এইটো বস্তু তদন্ত হৈ আছে আৰক্ষীয়ে তদন্ত কৰি আছে দোষী যোন যেনেকৈ শাস্তি পাবলগীয়া আছে আইনমতে শাস্তি পাব তাত মোৰ ক'বলগীয়া কোনো কথা নাই কিন্তু কালি যিটো ঘটনা ঘটিলে যোৱাকালি যিটো ঘটনা ইয়াত ঘটিলে নিজৰ প্ৰতিবাদৰ সৃষ্টি কৰিলে ইমানটা ডাঙৰ ইছ্যু কৰি পেলালে যোনটো অসমীয়া বিহাৰী ইছ্যু কৰি পেলালে এতিয়া সেইটো অসমীয়া বিহাৰী ইছ্যু কৰিবলৈ গ'ল মইতো যিহেতু অসমীয়া মানুহ মোৰ নামটো মিণ্টু সৈতে মই এজন অসমীয়া মানুহ আৰু যি হ'ল ইয়াত উপস্থিত আছে আপোনাৰ সংবাদদাতা প্ৰায় মোৰ চিনি পায় মই এজন অসমীয়া মানুহ কিন্তু সকলো কথা জনাৰ পিছত এটা নিৰ্দিষ্ট সংগঠন বিল আছে থানা তেওঁলোকে আহি পেলাই ইয়াত অনাঅসমীয়া দাদাগিৰি নচলিব
বহুতখিনি যিখিনি আজি মই ক'ব নোৱাৰো সেইখিনি কথা তেওঁলোকে ভাষা ব্যৱহাৰ কৰিলে সেই ভাষাখিনি বিষয়ে তেওঁলোক জ্ঞাত যে মই অসমীয়া ল'ৰা মোৰ ঘৰত উলিয়াই জানো মই ইয়াতে আছোঁ মোৰ জন্ম ইয়াত চব ইয়াত সকলো কথা জনাৰ পিছত হয় মোৰ এজন গেহেই সম্প্ৰদায়ৰ মানুহ আছে এজন মই অসমীয়া নেকি যে মই গেহেই লগত আজি ব্যৱসায় কৰিছোঁ আজি বহুত মানুহে জড়িত আছে ব্যৱসায় অনাঅসমীয়া মানুহ ব্যৱসায় কৰিছে আজি পেট্ৰল পাম্প হওক বা দোকান পোহা যি ব্যৱসায় নহওক আপোনালোকে ক'ব পাৰিব নেকি আপোনাৰ ক'ব পাৰিব যে কোনো এজন অসমীয়া কৈছে কোনো অনাঅসমীয়া মানুহে ব্যৱসায় নাই কৰা বা আমাৰ অসমীয়া মানুহৰ লগত কোনো অসমীয়া মানুহে ব্যৱসায় আজিলৈকে গোটেই কৰাই নাই বা অসমত কৰাই নাই তেনেকুৱা অলপ উদাহৰণ মই ভাবোঁ আজি তাৰিখত নাই কৰিছে অসমীয়া মানুহে ব্যক্তিগতভাৱে ব্যৱসায় কৰিছে অনাঅসমীয়া মানুহে কৰিছে বেলেগ মানুহে কৰিছে তাত মই ক'বলগীয়া কোনো কথা নাই কিন্তু এটা ভিত্তিহীন কথালৈ কালি যিটো প্ৰতিবাদৰ সৃষ্টি কৰিলে জনমানসৰ মানে জনসাধাৰণৰ আগত যিটো এখন প্ৰতিচ্ছবি দাঙি ধৰিলে তাৰ অৰ্থটো কি আছে এইটো নহয় যে আজি মিণ্টু শইকীয়াই ডাঙৰ অপৰাধ কৰিছে কোনোবা মানুহক তাত মাৰি খাইছে মই তাত কিবা কাৰোবাক মানুহক বেয়া ব্যৱহাৰ কৰিছোঁ নে মোৰ তাত থকা শক্তি তাত কিবা কৰিলে এনেকুৱা যদি কিবা আছে যদি এনেকুৱা ৰেকৰ্ড আছে কিবা পুৰণা যে তেনেকুৱা সেই পেট্ৰল পাম্পত কোনোবা অসমীয়া মানুহে মাৰ খাইছে কোনোবা অসমীয়া মানুহে চাকৰি নাই কৰা তাত যিসকল আছে আমাৰ কৰ্মচাৰী তেওঁলোক অসমীয়া তেওঁলোকে তেল দিয়ে আমাৰ স্থানীয় যুৱক যুৱতী তেওঁলোকৰো মই বাহিৰৰ পৰা নাই বিহাৰীৰ পৰা নাই কাম কৰিবলৈ তেওঁলোক ইয়াত জন্ম ইয়াত অসমীয়া ল'ৰা তেনেকুৱা মানুহ থকা এটা পেট্ৰল পাম্পৰ এনেকুৱা এটা মানে আপোনাৰ কি ক'ম মই পৰিস্থিতি সৃষ্টি কৰিলে যে অনাঅসমীয়া পৰিস্থিতি এটা ভাষা ব্যৱহাৰ কৰিলে শব্দ ব্যৱহাৰ কৰিলে তাৰ ওপৰত মোৰ এইটো খুব আছে যে সেই সংগঠনটো আজি দুলীয়াতো বহুত সংগঠন আছে নাম নেজানিলেও বহুত সংগঠন আছে তেওঁলোকে বিহুলৈ আহে কথা পাতে কোনোবাই কিবা কথা দিছে আমি দিওঁ কোনোবাই বোলে আমি যাওঁ তেল 2 লিটাৰ দিওঁ 3 লিটাৰ আমি এতিয়া পেট্ৰলটো কি দিম পেট্ৰল দিলেহে দিম আমি টকা পইচাটো দিব নোৱাৰোঁ আজি কোনোবাই টকা পইচা বিচাৰিলে দিব পাৰিম দিম বোলে কোনোবা দুখীয়া মানুহ দিছে 100 টকা দাদা দিয়কচোন কিবা সহায় কৰক আমাৰ অসুবিধা আছে আমি দিম সেইটো নকওঁ যে টকা পইচা নিদিম দিম বিহু মেলা পাতে বোলে আমাৰ আজি ডিজাইন নালাগে বহুত দৰকাৰ আহিছে আমাক চাউলে 10 কেজি দিব আমি দিওঁ পইচা দিব আমি দিওঁ কিন্তু এখন লাখ টকা বাজেট দিলে কোটি টকা বাজেট লৈ আহিব কওকচোন এটা পেট্ৰল যদি কোটি টকা বাজেট লৈ আহে কিমান যুক্তিপূৰ্ণ কথা এই তাৰিখত এটা অসমীয়া মানুহে যে ডিপু চলাই আছো এটা এখন কোটি টকা বাজেট লৈ বাৰে বাৰে যে আহি কয় যে আমাৰ কি হ'ব আমি কোটি টকাৰ পৰা আমি আজি পেট্ৰল ডিপু যদি আমি গোটেই পেট্ৰলখিনি বিক্ৰী দিওঁ আমি কোটি টকা নাপাওঁ আমি কিয় পাম গোটেই পেট্ৰল ডিপু এক গাড়ী যদি পেট্ৰল আমি বিক্ৰী পেলাই 10-15 হাজাৰ প্ৰফিট পাওঁ আৰু গোটেই যদি প্ৰফিট নালাগে গোটেই তেলখিনি দিলেও আমাৰ 6 কোটি টকা নোলায় সেই পৰিপ্ৰেক্ষিতত যেতিয়া আমি ক'লোঁ যে কোনো পক্ষেই এইটো গ্ৰহণযোগ্য নহয় যিটো আপোনালোকে আমাক দিছে দিয়ক আমাক এটা সীমিত দিবলৈ তেল 5 লিটাৰ লাগে তেল 10 লিটাৰ লাগে সেইটো আমাক দিয়ক কিন্তু কোটি টকা 6 টকীয়া এখন বাজেট আমাক দিব লাগে নেকি এতিয়া সেইটো বস্তু আমি ক'লোঁ যে কোনো পক্ষে এইটো বস্তু গ্ৰহণযোগ্য নহয় আগত আপোনালোকে সুধিছিলে বেলেগ মালিক আছে বেলেগ কথা আহিছে আমি নোসোমাওঁ কিন্তু আমাক কিয় আপোনালোকে হেৰি কৰিছে এইটো বিষয়ে আমাক কিয় জানিছে আমি এইটো বিষয়ে কোনো সোমাব নোৱাৰোঁ না আমাক বোলে এইটো লাগিবই আমি কথা পাতিম কিন্তু আমিতো কথা পাতিবলৈ নিবিচাৰৰ কাৰণে কাইলৈ গোটেই ঘটনা যেতিয়া হ'ল আপোনালোকে দেখিব আৰম্ভণিতে যে 17 তাৰিখৰ পৰা চাই যদি 17 তাৰিখৰ পৰা চাই এইখিনি ল'ৰা 20জনীয়া 30জনীয়া এটা দল আহি ডিপুৰ আক্ৰমণলৈকে কথাটো কি আছিল তেওঁলোকে যে কোনোবাই ডিপুত বেয়া ব্যৱহাৰ কৰিছিলে নে কোনোবা আমি তেওঁলোকক কিবা কৰিছিলোঁ তেনেকুৱা একো নাই ঘপককৈ এটা ল'ৰা আহিলোঁ তো মাৰপিট কৰি মেলি আমাক আজি এইটো অৱস্থা কৰিলে মোৰ কথাটো এইটো আছে এইটো গোটেই এটা মানে মনে সজা এটা ঘটনা আছিলে এটা আগৰ পৰা ট্ৰেইনিং আছিলে যে ডিপুত আহিবলৈ উৎপাত কৰিব লাগিব বিল আছিল নাই ইয়াৰ ওপৰত এই ঘটনা এটা বেলেগ এটা আনি দিলে যে অসমীয়া আমাৰ অসমীয়া কিন্তু তেওঁলোকৰ বিষয়বস্তু আছিলে বেলেগ তেওঁলোকৰ বিষয়বস্তু আছিলে আমাৰ পৰা কোটি টকা কিন্তু কোটি টকা আমি দিব নোৱাৰোঁ বুলি ক'লোঁ সেইটো লৈ পেলাই সেইটো অজুহাত লৈ পেলাই কালি এই পৰিস্থিতি সৃষ্টি কৰিলে কেতিয়া বেছি আমি ডিপুটো লৈছোঁ আপোনাৰ 27 তাৰিখৰ পৰা 27 তাৰিখৰ 30 তাৰিখৰ ভিতৰতে কোনোবা দিন আহি পেলাই যোৱা মাহ কৈছে মালিকৰ লগত কথা পাতিব লাগে আমাৰ মেনেজাৰ আছিলে মেনেজাৰ মই ক'লোঁ যে এইটো কোনো কথা পতা বস্তু নহয় আমি কোটি টকা কথা পাতিব নোৱাৰোঁ তেল 5 লিটাৰ 10 লিটাৰ লাগে ফোন কৰোঁ ফোনত আমি অৰ্ডাৰ দিম তেল 5 লিটাৰ খাব লাগে দি দিম সেইটো আমাৰ সহায় কিন্তু কোটি টকাত আমি সহায় কৰিব নোৱাৰোঁ ক'বি যে এইটো আমি কোনো পধ্যেই এইটো ক্ষেত্ৰত আমি মাত পাতিব নোৱাৰোঁ কোটি টকা আছে যদি আজি 7 কোটি টকা লাগে চৰকাৰে দিব চৰকাৰে দিব কাৰোবাক এইটো ৰাজহুৱা অনুষ্ঠান নহয় কাৰোবাৰ ব্যক্তিগত অনুষ্ঠান নহয় ৰাজহুৱা চৰকাৰে যেনেকৈ নামঘৰত দিছে স্কুলত দিছে বা বেলেগ কিবা টায়াৰ সময় দিছে লাচিত যিখন লেটাৰ দিছিলে আপোনালোকৰ আৰ্টিকেল যিখন লেটাৰ দিছিলে সেইখনৰ আপোনাৰ ডেটটো আমি দেখিবলৈ পাইছোঁ 10/4/2024 দিছিলে আপোনালোকক তাৰ ওপৰত আপুনি কি কৰিব 10/4/2024 নহয় 10/4/2025 মানে
ক্লিয়াৰটো অহা নাই 24 নে 25 কি কাৰণে বিচাৰিছিলে আপোনালোকে যিহেতু এটা সংগঠনৰ নাম উল্লেখ কৰিছে কি কাৰণে বিচাৰিছিলে টকাটো কিবা আপোনালোকৰ লগত তেনেকুৱা এভিডেন্স আছে নেকি প্ৰমাণ আছে নেকি যে সেইটো আপোনালোকে ৰাজহুৱা কৰক কিমান টকা আপোনালোকৰ এষ্টিমেট দিছিলে বাজেটটো কেন্দ্ৰীয় কমিটি নে ডিষ্ট্ৰিক্ট কমিটি নে আঞ্চলিক কমিটিয়ে প্ৰদান কৰিছে এখন এটা ইয়াত আছে সেই ৰনটো পানী মুখ্য বিল আছিল না কিন্তু আমি মই যিটো গম পাইছোঁ মোৰ কৰ্মচাৰীতে ৰনটো পোৱা মানুহজন অহা নাই বা কোনো মানুহ তেওঁলোকে চিনি নাপায় তেওঁলোকে দুটা ফোন নম্বৰ দি গৈছিলে যোগাযোগ কৰিবলৈ দুটা ফোন নম্বৰ ইয়াত লিখা আছে ফোন নম্বৰ দুটা তাৰপিছত তেওঁলোকে দুবাৰ ফিজিকেলি আহিছে তাত লগ কৰিবলৈ কথা পাতিবলৈ কিন্তু ৰনটো পানী মুখন আহিছে কোন আহিছে আমাৰ হিচাপটো চিনি নাপায় ন কয় যে কি হৈছে মালিকে কি ক'লে মই যিটো আপোনাক ক'লো অলপ আগত যে ইমান টকা মালিকে দিয়া কোনো সামৰ্থ্য নাই দিবলৈ এটা পেট্ৰল ডিজেল চলাই 7 কোটি টকা দিয়াত আজি ভাবিছোঁ গোটেই ভাৰতবৰ্ষতে এনেকুৱা মালিক ওলাব যে 7 কোটি টকা এটা অনুষ্ঠানত দিব পাৰিব আৰু এটা কথা আমি দেখিব পাইছোঁ যে যোৱা 17 তাৰিখে যি ঘটনাটো সংঘটিত হৈছিলে সেইটো ঘটনাৰ উৎপত্তি কি ধৰণে হৈছিলে আৰু কিহৰ বাবে হৈছিলে আমি জানিব বিচাৰিছোঁ ঘটনাটোৰ উৎপত্তি আছিলে ধৰক এই ঘটনাটোত মই যিটো ভাবিছোঁ এইটো ঘটনাটো আগৰ পৰা এটা মগাই সজা ঘটনা আছিলে এইটো আপোনাৰ আকস্মিক ঘটনা নহয় তেওঁলোকে যে আকস্মিক ঘটনা হ'লে তেলৰ জড়িত কিবা ঘটনা হ'ব লাগিব বেলেগ ঘটনাই হ'ব লাগে সেই ঘটনাটো যেতিয়া হৈছিলে যোনটো আগৰ পুৰণা পাৰ্টি আছিলে আখে সিং তেওঁলোকৰ নেতৃত্বত আৰু এটা কথা আমি দেখিব পাইছোঁ যে যোৱা 17 তাৰিখে যি ঘটনাটো সংঘটিত হৈছিলে সেইটো ঘটনাৰ উৎপত্তি কি ধৰণে হৈছিলে আৰু কিহৰ বাবে হৈছিলে আমি জানিব বিচাৰিছোঁ ঘটনাটোৰ উৎপত্তি আছিলে ধৰক এই ঘটনাটোত মই যিটো ভাবিছোঁ এইটো ঘটনাটো আগৰ পৰা এটা মগাই সজা ঘটনা আছিলে এইটো আপোনাৰ আকস্মিক ঘটনা নহয় তেওঁলোকে যে আকস্মিক ঘটনা হ'লে তেলৰ জড়িত কিবা ঘটনা হ'ব লাগিব বেলেগ ঘটনাই হ'ব লাগে সেই ঘটনাটো যেতিয়া হৈছিলে যোনটো আগৰ পুৰণা পাৰ্টি আছিলে আখে সিং তেওঁলোকৰ নেতৃত্বত এটা তাত চি ফুটেজ আছে এটা 20-30জন গোট এটাই আক্ৰমণ কৰিছিলে সেই আক্ৰমণটো মনে সজা আক্ৰমণ আছিলে সেই আক্ৰমণটো আছিলে ঠিক আছে তেওঁলোকৰ কিবা সংঘাত আছিলে আমাৰ গ'ল কিন্তু শেষৰ যিটো পৰ্যায়টো আহিলে সেই পৰ্যায়টো এতিয়া যোনটো আহিলে কালি যিটো ওলাইছে অল ইণ্ডিয়া বীৰেন সিং আৰু তেলেগু অল ইণ্ডিয়া মাটিখিনি কেনেকৈ বীৰেন সিঙক দিলে সেইটো এটা কালি হৈছে প্ৰতিবাদ হৈছে তাৰ ওপৰত কিন্তু অল ইণ্ডিয়াৰ মাটিখিনি বীৰেন সিঙক দিয়া নাই আজি মই স্পষ্ট কৈছোঁ অল ইণ্ডিয়া মাটি দিছে ইণ্ডিয়ান অইলে আমাক লাইচেঞ্চ দিছে আমাক লাইচেঞ্চ সেই লাইচেঞ্চৰ বিনিময়ত আমি তেল আনিছোঁ তেলৰ পইচা তেলো দিছোঁ বাকী আমি যি আছে মাটিৰ যি ভাড়া হওক কিবা হওক আমাৰ লগত কোনো সম্পৰ্ক নাই অল ইণ্ডিয়া আৰু IC মাজত তেওঁলোকে ডাইৰেক্ট বুজা বুজি আছে মানুহৰ মতে এটা ভুল প্ৰশ্ন হৈ আছে মানে তাৰিখত যে অল ইণ্ডিয়াৰ মাটিখিনি কেনেকৈ বীৰেন সিঙক দিলে ইমান নিবনুৱা মানুহ থাকোঁতে নিবনুৱা নীতি কেনেকৈ এজন বীৰেন সিঙক দিলে বীৰেন সিঙক অল ইণ্ডিয়া নাই দিলে অল ইণ্ডিয়া দিছে IOC তেল বিক্ৰী কৰিবলৈ লাইচেঞ্চ দিছে সেই লাইচেঞ্চ মানে বীৰেন সিঙক দিছে আৰু সেইটো আজি ঘটনা নহয় আজি 50 বছৰ পুৰণা তেল ডিপু কিন্তু যোনটো বস্তুটো আহিছে নতুন কেতিয়া আহিছে এটা কথা আমি চাব পাইছোঁ বিভিন্ন সংবাদত এটা বাতৰি এটা ওলাই আছে যে IOCL কি ধৰণে আচলতে বীৰেন সিঙক দিয়া হৈছিলে আৰু বীৰেন সিঙে পৰৱৰ্তী সময়ত দেখা পোৱা গৈছিলে বিভিন্ন বেলেগ বেলেগ প্ৰতিষ্ঠানক দুটা প্ৰতিষ্ঠানক ইতিমধ্যে দিছে তেওঁলোকে সেইটো কৰিব পাৰে নে নোৱাৰে আমি IOCL কথা পাতিছিলোঁ যেতিয়া বিতৰ্কতা হৈছিল আমিতো ইমান ডিপাৰ্টমেণ্টৰ বিতৰ্কতা নাজানো এতিয়া IOCL কথা হ'ল যে এনেকুৱা বিতৰ্কতা সৃষ্টি হৈছে আমাৰ তেলডিপু দিয়াটো লৈ যে এগ্ৰিমেণ্ট কৰি বা কাৰোবাক আপুনি অথৰাইজ কৰি দিব পাৰে তেতিয়া IOCL আমি লাইচেঞ্চ দিছোঁ লাইচেঞ্চ হ'লে যে কাৰোবাক অথৰাইজ কৰি চলাব পাৰে ব্যৱসায় লেনদেন কৰিব দিবলৈ পাৰে সকলো স্বাস্থ্য পাম্পটো মানে দিব পাৰে সেইটো কোনো তেওঁলোকৰ আপত্তি নাই যিহেতু ইমান মোটা অংকৰ এটা আপোনালোকক আৰ্থিক সাহায্য বিচাৰি আবেদন কৰিছিলে এটা সংগঠনে
আপোনালোকে ইয়াৰ ওপৰত কিবা প্ৰশাসনক অৱগত কৰিছে নেকি বা এই বিষয়ে প্ৰশাসনক জনাইছিলে নেকি বা জনাইছে নেকি? আমিতো ইমান দিনে ভাবিছোঁ এইটো বস্তু যেতিয়া আমাৰ বিল আছে তেতিয়াতো আমাৰ নিজৰ এটা জাতীয় সংগঠন যে তেওঁলোকে এটা ডিমাণ্ড দিছে থাকক যদি পাৰোঁ কিবা এটা মিলা মিছা আমি কিবা এটা দিম, কিন্তু তেওঁলোক কথা পৰা নাছিলোঁ। আমি মনত ভাবিছিলোঁ কালি যেতিয়া বস্তুটো এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হ'ল সেইটোৰ ওপৰত আমি মানে এফআইআৰ দিবলৈ বাধ্য হ'লোঁ। কেতিয়া এফআইআৰ দিছে আপোনালোকে? আজি আমি প্ৰায় আপোনাৰ 4টা বজাত এফআইআৰ দিছোঁ। কাৰ ওপৰত দিছে এফআইআৰখন? আমি নামৰ ওপৰত নাই দিয়া, আৰু নামৰ ওপৰত এফআইআৰ নাই দিয়া। কোন সংগঠনৰ ওপৰত দিছে? সংগঠনৰ নহয়, যোন দুজন মানুহে সংগঠনৰ ওপৰত নাই দিয়া। আমি এইটো বিচাৰ অভিযোগ হ'ব। যোন দুজন নম্বৰ ইয়াত দিছে যোগাযোগ কৰিবলৈ, মাজত তেওঁ যোগাযোগ কৰিবলৈ আহে যে আমাৰ এইটো কি হ'ব, আমি তেওঁলোকক ফোন নম্বৰ পঠিয়াই দিছোঁ। কেলৈ আমাৰতো কৰ্মচাৰী চিন্তা কৰা তেওঁ বিল ষ্টেচনৰ মানুহ নে কিবা নাম তেওঁ সেইটো নাজানো, খালি তেওঁলোকে ফোন নম্বৰ কথা আমাক ফোন কৰিবি বুলি কয়। 8638487468 আৰু এটা 809999429998 ফোন নম্বৰ দিছে নে ফোন নম্বৰ নামৰ আমি নাম গম নাপাওঁ, আমাৰ ষ্টাফৰ নাম গম নাপায় ন। আহে তেওঁলোকে সুধে কি কৈছে মালিকে কোন আহিছে বিল ষ্টেচনৰ পৰা আহিছিলোঁ, আমাৰ ফোন নম্বৰটো আমাক কেলৈ জনোৱা নাই, আমাক সোনকালে জনাব লাগে। লাষ্ট কেতিয়া আহিছিলে বিল ষ্টেচন? লাষ্ট আমাৰ এপ্ৰিলৰ লাষ্টত আহিছিলোঁ। এপ্ৰিলৰ লাষ্টত এতিয়া কথা হ'ল কি চিঠিখন 10 তাৰিখে দিছিল আৰু আপোনালোকে 27 তাৰিখৰ পৰা কাম আৰম্ভ কৰিছে। 10 তাৰিখে দিছে, 27 তাৰিখে কাম আৰম্ভ কৰিছে আৰু 10 তাৰিখে চাগে আপোনালোকৰ নিৰ্মাণ নাছিল 27 তাৰিখে আছে। প্ৰথম অৱস্থাত চিঠিখন ইটো পেজত দিছিল। চিঠিখন 10 তাৰিখৰ যেতিয়া দিছিলে পেট্ৰল পাম্পত, আমাৰ পেট্ৰল পাম্পৰ বনাই যোনটো ষ্টাফ আছে তেওঁলোকে চলাই আছে 4 তাৰিখৰ আমাৰ এতিয়া মই 27 তাৰিখে লৈছোঁ। তেওঁলোকে সুধিলোঁ বহুত অভিযোগ থকাৰ কাৰণে আজি পাম্পৰ মালিকে আমাক এটা লিজত মানে চলাবলৈ দিছে। বহুত সমস্যা পালে তেওঁলোকে। সমস্যা ইমানে পালে এতিয়া মই আপোনাৰ নহয় ৰাজহুৱা নকওঁ। তেতিয়া মই বোলো কি কি সমস্যা আছে, কিমান খৰচ আছে, তেতিয়া ক'লে যে দেখালে খৰচ পাতি যেতিয়া এই চিঠিখন দেখাইছে বোলে চাই চিঠিখন লৈ আমাৰ বহুত আহি থাকে, এইটো আপুনি কিবা এটা কৰক। এটা চালোঁ, মই ভাবিছোঁ প্ৰথমে ইমান হেভি হ'ব, মইতো ভবা নাই 6 কোটি, মই বোলো 6 লাখ নহয় বোলো ভালকৈ কৈছোঁ 6 কোটি। তো মই নিজে আছোঁ এটা পেট্ৰল পাম্পত 6 কোটি টকা এটা যদি ডিমাণ্ড আহে মই আচৰিত হ'বলগীয়া কথা। ওচৰতে 7 কোটি হয়। তেতিয়া মই তেওঁলোক ক'লোঁ, মই চাব ক'লোঁ যে এই চিঠিখন ৰাখিছোঁ, মই চাব লাগিব। 2 দিনৰ পিছত ক'লে যে এটা মানুহজন আহিছিলে, কোন বোলে চিনি নাপাওঁ, ফোন নম্বৰ দিয়া আছে, মোক কৈছে কি হ'ল কথা, আমাৰ কথা একো নাই জনা নাই, আমাৰ কথা খালি গুৰুত্ব নাই। এনেকৈ মই এইটো কথাত কি গুৰুত্ব দিম, আৰু মোৰ নেক্সট টাইম আহিলে ইমান আমি গুৰুত্ব দিম, তেল 10 লিটাৰ ওলাই দিম, তেল বা 10-20 লিটাৰ আমি দিম, যিটো আমাৰ খাদ্য। কিন্তু আমিতো ইমান 7 কোটি টকা দিব নোৱাৰোঁ। তেওঁলোকে ঠিক আছে আমি চাই ল'ম যদি আমি দিব পাৰিম। চিঠিখন পঢ়ি দিব নেকি? চিঠিখন পঢ়ি দিয়ক আৰু কি কি ডিমাণ্ড কেনেকৈ কি আছে চব সবিশেষ কওকচোন। বীৰেন সিং চাৰ্লিকো দুলেজক বিষয়ে আৰ্থিক সহায় বিচাৰি মহাদয় জয় জয়তে বিল আছি সেনা অসমৰ তৰফৰ পৰা সংগ্ৰাম অভিনন্দন জনাইছোঁ। অসমৰ জাতীয় অস্তিত্ব ৰখা নিৰপেক্ষ সংগ্ৰাম আগুৱাই নিয়াৰ বাবে বিল আছি সেনা অসমক আপোনালোকে নিস্বাৰ্থভাৱে জনাই অহা সহায় সহযোগিতা আৰু মৰম আশীৰ্বাদৰ বাবে আমি আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ আৰু দায়বদ্ধ। আপোনালোকৰ সহায় সহযোগিতা আৰু মৰম আশীৰ্বাদে আমাৰ সংগ্ৰামৰ সাহস। জাতীয় অস্তিত্ব ৰখা এই সংগ্ৰাম আৰু শক্তিশালী কৰি তোলাৰ স্বাৰ্থত তথা অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মহাবীৰজনাৰ আদৰ্শত প্ৰজন্মৰ পৰা প্ৰজন্মলৈ অমৰ কৰা মানসেৰে যোৰহাট মেলেং মেটেলিত জাতীয় বিল লাচিত বৰফুকন ক্ষেত্ৰ নামেৰে এখনি ক্ষেত্ৰ নিৰ্মাণ কৰি থকা হৈছে। উক্ত এই ক্ষেত্ৰখিনি নিৰ্মাণ কাৰ্য কৰি তুলিবৰ বাবে আপোনাক এই পত্ৰৰ দ্বাৰা আৰ্থিকভাৱে কিছু সহায় সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনালোঁ। আশা কৰিছোঁ আমাৰ অনুৰোধ ৰক্ষা কৰি আমাক কৃতজ্ঞ কৰিব। তাৰপৰা প্ৰথমটো দিছে গেষ্ট হাউচ এণ্ড অফিচ ব্লক 1,80,90,000 1,80,90,000 1,80,90,000 টকা গেষ্ট হাউচ এণ্ড অফিচ ব্লকৰ কাৰণে। মিউজিয়াম লাইব্ৰেৰী এণ্ড কনফাৰেন্স ব্লক 1,16,47,600 Restaurant and Gym Block 88,93,000 Amphitheater and Craft Bazaar Block 96,02,500 Landscaping Works 1,23,51,400 Statue and Pedestal 36,62,200 Boundary Wall and Gate 39,40,600
এণ্ড লাষ্টত প্লেণ্টিং দিছে আপোনাৰ 12,44,900 overall 6,94,000 sorry overall 6,94,32,200 প্লেনিঙত কিমান দিছে প্লেণ্টিঙত দিছে 12,44,900 overall structure ইয়াৰ পূৰ্বে এনেকুৱা কৰোঁ টকাৰ কিবা অনুদান দিয়াৰ কিবা আছে নেকি কৰোঁ টকা আৰু বেলেগ সংগঠন হওক বা বেলেগ কোনোবা ধৰণৰ সংস্থাবিলাকেও তেনেকুৱা ধৰণৰ অনুদান বিচাৰিছে নেকি না অনুদান মানে কি বিচাৰে কিন্তু তেনেকুৱা জীৱন অনুদান নহয় আহে জীৱন অনুদান টকা এইটো জেগা মানে আমি সেইটো মানে আমি বেয়া কৰিবলগীয়া অনুদান নহয় নিজৰ মনে তেওঁলোকে বিচাৰে আমি তাৰ ধুনীয়া সমৰ্থন আছে কিন্তু ভিতৰত আপোনালোকে এই কাগজখনৰ ওপৰত মানে কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিম বুলি ভাবিছে আমিতো ব্যৱস্থা কৰোঁ আমি আইনী ব্যৱস্থাৰ লগত অলৰেডি আইনৰ কাষ চাপিছে আমি ৰাজচিংহৰ BNC নামত প্ৰপাইটৰ আছে নামটো BNC আছে প্ৰপাইটৰ আছে মোক অকণমান বুজা লাগে কথাটো কি তেওঁলোকে অনুদান বিচাৰিছে অনুদান বুলিয়ে কৈছোঁ বিল আছে নহয় আপোনালোকে গোচৰ দিছে ফোন নম্বৰ হেৰি এই কাগজখনত ফোন নম্বৰ এগেইনষ্টত নামকেইটা দিয়া নাছিল নাই নাই কোনে বিচাৰিছে নাম কাৰো দিয়া নাই তাত আছে ৰনটো পানী ৰনটো পানী নামত যোগাযোগ নাই দুজন আহিছে বুলি নাজানো কিন্তু ফোন নম্বৰ আছে দুজন ব্যক্তি এজন ব্যক্তি আহে কোনজন আহে সেইটো নাজানো খালি কয় এই ফোন নম্বৰ আমাক যোগাযোগ কৰিব লাগিব এই পত্ৰখনৰ বিশেষভাৱে চহীকাৰ আছে ইয়াৰ ৰনটো পানী কোন বুলি আছে কোন হয় তেখেত সম্পূৰ্ণ চহী আছে। ৰনটো পানী মুখ্য হৈছে বিল আছিল নাওখন